নাই আজি আমি এতিয়া উপস্থিত আছোঁ কলগাছিয়া যি আমাৰ বৰপেটা চিভিল হস্পিটেল আৰু চিভিল হস্পিটেলত আমি আগবাঢ়ি আহিলোঁ আমাৰ কলগাছিয়াৰ আজাদ টেইলৰ আমাৰ মৰহুম কালাম ভাইৰ দ্বিতীয় ল'ৰা ফিৰোজ আহমেদ আজি বৰপেটাৰ পৰা দোকান কৰি অহাৰ সময়ত আমাৰ কৰাকম বেকী ব্ৰিজত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছে। ইতিমধ্যে ডাক্তৰে মৃত বুলি ঘোষণা কৰিছে। খুব মৰ্মান্তিক ঘটনা, বয়স কম, অহা 4 তাৰিখে 31 বছৰ বয়স হ'ব আমি যিটো কাগজ পাতি চালোঁ। আৰু আজি আমাৰ গোটেই কলগাছিয়াত এটা শোকৰ ছাঁ পৰি গৈছে। আমাৰ বিভিন্ন যুৱকসকল ওলাই আহিছে, গতিকে আমিও দুখৰ সমভাগী। কৰিবলগীয়া একো নাই, এতিয়া ইয়াৰ পৰা ওলাই দি আছে, থানালৈ লৈ যাব, অহাকালি পষ্টমৰ্টম হ'ব। গতিকে আমি সকলোৱে কলগাছিয়াবাসী ৰাইজে আমি দুখ প্ৰকাশ কৰিছোঁ। সবেই সংযম হিচাপে চলিব লাগে, মটৰচাইকেল কণ্ট্ৰলত চলাব লাগে। যোৱাকালি বামুণটাৰীত এটা ঘটনা হৈছে, 3 জন আছিল, 2 জন এক্সিডেণ্ট হৈছে, এজনৰ অৱস্থা সংকটজনক। আমাৰ সন্মানীয় অভিভাৱকসকলেও এইটোত অলপ নজৰ দিব লাগে, যাতে এনেকুৱা দুৰ্ঘটনা আমি সকলোৱে মিলি জুলি মানে ৰোধ কৰিব পাৰি। তাৰ বাবে নিজৰ ল'ৰা ছোৱালীসকলক আমি কণ্ট্ৰল কৰিব লাগিব। যে কলগাছিয়াৰ আজাদৰ ল'ৰা, আজাদ হুছেইনৰ ল'ৰা ফিৰোজ বুলি আমি জানো, তো চিনিও পাওঁ। চাইকিনি আমি মৰ্মান্ত হৈছোঁ, এনেকুৱা এক্সিডেণ্ট হ'ব নালাগিছিল। কিন্তু কেনেকুৱা হ'ল সেইটো আমি একচুৱেলি ক'ব নোৱাৰোঁ। আৰু সিমান কোনো ডিফেক্ট হোৱা নাই, কোনো ক্ষতি হোৱা নাই কোনো বস্তুৰ। গতিকে দুটা বাইকৰ সংঘৰ্ষ হৈছে যদিও সিমান ডাঙৰ হোৱা নাই, তাৰমানে বাইকত কোনো ক্ষতি হোৱা নাই। গতিকে তেওঁ পৰি গৈছে। গতিকে মানুহজন যে ডেথ হ'ল এইটো আমি খুব দুখ পাইছোঁ। আৰু এনেকৈ কেনেকুৱা হ'ল আমি গম নাপাওঁ। কি বিচাৰিছে এতিয়া কি বিচাৰিছোঁ মানে এইটো তদন্ত হ'ব লাগে। আৰু একচুৱেলি কি হৈছে একচুৱেলি তদন্ত হ'ব লাগে। আৰু যিটো ব্ৰিজ আছে, ব্ৰিজটো একচুৱেলি মুকলি কৰি দিব লাগে। এইটো কৰাকৰ ব্ৰিজ, ব্ৰিজৰ মাজত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।